Hello friends, good morning and welcome back to my YouTube channel Farming Knowledge. আৰু আজিৰ এই ভিডিঅ'ত তেনেকৈ পুনৰ আপোনালোকক মই স্বাগতম জনাইছো আৰু মাছৰুমৰ বিষয়ে কিছুমান কথাবোৰ ক'বলৈ কাৰণে আজিৰ এই ভিডিঅ'বোৰ বনালো। এই ভিডিঅ'টো চাই থাকিব বন্ধুসকল। এইটো চাওক, আমি মাছৰুম আগতে যে বনাই থৈছিল ইয়াত যিমানখিনি হেং কৰিছিল গোটেই আমি নমাই দিলো। কাৰণ এতিয়া বতৰটো বহুতখিনি গৰম হৈ আহিছে। বতৰটো মানে গৰম যে মানে মাছৰুম বিলাক উলালেও শুকাই যায়, ডাঙৰ হ'বলৈ নাপায়। এই গতিকে আমি কি কৰিছো, গোটেইকেইটা তলত মাটিত নমাই কিনি পানী দি সদায় মানে অলপ ঠাণ্ডা হ'বলৈ দিছো। তথাপিও যিমান পানী দিলেও এতিয়া ওয়েদাৰটো যে ইমান গৰম হৈ গৈছে, তাৰ বাবে বেলেগ এটা ব্যৱস্থা নকৰিলে আৰু নহ'ব যেন মই ভাবিছো। কাৰণ এই ৰুমটো গোটেই পাকা হয় আৰু টিংটো একদম ওচৰতে আছে, যাৰ ফলত বহুত গৰম হয় না। এই গৰমতে গোটেই মাছৰুম বিলাক ওলাই আৰু শুকাই যায়। এতিয়াও বাৰু মাছৰুম বিলাক কিছুমান ওলাই আছে, চাব পাৰে আপোনালোকে। হিয়া কিছুমান বিলাক ওলাবলৈ ধৰি আছে, এতিয়ালৈকেও ওলাই, কিন্তু কি হয় ডাঙৰ হ'বলৈ নোৱাৰে, শুকাই যায় গৈ। যিমান পানী দিলেও মানে আকৌ শুকাই যায়, এনেকুৱা অৱস্থা। তাৰ কাৰণে আমি গোটেই মাটি দিছো। এইবিলাক নতুনকৈ আকৌ হেং কৰিছো বন্ধুসকল, এইবিলাক নতুনকৈ আমি হেং কৰিছো। এইবিলাকো হেং কৰিছিলো, কিন্তু এতিয়া বতৰটো যিহে গৰম হৈছে, মাছৰুমটো নহ'ব নেকি যেন পাইছো মই। এইবিলাক কেনেকৈ শুকাই যায় চাওক, এনেকুৱাকৈ শুকাই যায়। এয়া হ'ল প্ৰব্লেম। সেইকাৰণে মই ভাবোঁ, যদি আপোনালোকে গৰম বতৰত মাছৰুম খেতি কৰে, অয়েষ্টাৰ মাছৰুম যদি খেতি কৰে, প্ৰথম কথাটো হ'ল ঘৰটো খেৰৰ হ'ব লাগে। দ্বিতীয় কথাটো হ'ল আপোনাৰ গ্ৰীণ নেটেৰে আপুনি ঘৰটো বনাব লাগে, যাতে বতাহবিলাকে ভিতৰত সোমায়। গ্ৰীণ নেটবিলাক লগাব লাগে, ওপৰত খেৰৰ চাল বনাব লাগে। তাৰপিছত আৰু 3 নম্বৰ কথাটো হ'ল স্প্ৰিংকলাৰ, যিটো পানী ফক মাৰি থাকে নহয়, এই বস্তুটো যদি আপোনালোকে কিনে বা লগাই, তেনেহ'লে মাছৰুমটো আপোনালোকে ছাকচেছ হ'ব। বাৰু সেইটো হ'ল আপোনাৰ সাইণ্টিফিকেলি তথা ডাঙৰ ফাৰ্ম কৰিবৰ কাৰণে হয়। আমিতো সৰু মৰু ফাৰ্ম কৰিছিলোঁ, সেইকাৰণে এইবিলাক বন্দোবস্ত কৰা নাছিলোঁ বন্ধুসকল। কিন্তু আগলৈ চিন্তা কৰি আছোঁ, যদি অহা দিনত যদি আমি মাছৰুম খেতি আকৌ কৰি থাকিম, ডাঙৰকৈ যদি কৰিম, তেনেহ'লে গোটেই ব্যৱস্থাবিলাক কৰিম বুলি মই ভাবিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ' মই ইমানতে শেষ কৰিম বুলি ভাবিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি আপুনি এই ভিডিঅ'টো চাই কিবা এটা ইনফৰ্মেটিভ বুলি, আপোনাৰ কাৰণে লাভদায়ক হৈছে বুলি যদি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ।